দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডক এতিয়া নৰ বুলি আখ্যা দিব বিচাৰিছে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শক্তিপীঠ কামাখ্যাক লৈ তেওঁলোকে বিভিন্ন অপব্যাখ্যা কৰিব বিচাৰিছে আৰু সেই ঘটনাক লৈ এতিয়া শক্তিপীঠ কামাখ্যা ধামতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শক্তিপীঠ কামাখ্যাৰ মন্দিৰ পৰিচালনা সমিতিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই মুহূৰ্তত আমাৰ লগত মন্দিৰ কৰ্তৃপক্ষত অৰ্থাৎ কামাখ্যা মন্দিৰৰ সৰুদলৈ হিমাদ্ৰী প্ৰসাদ শৰ্মা এই মুহূৰ্তত আছে। আমি তেখেতৰ পৰাই কিছু কথা জনাৰ চেষ্টা কৰিম। এই যিটো ঘটনা হৈছে এই ঘটনাক এটা অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু ইতিমধ্যে গম পাইছে যিটো দেশজুৰি চৰ্চা লাভ কৰিছে দেশ কঁপোৱা এটা হত্যাকাণ্ড, আৰু সেই হত্যাকাণ্ডটোক এতিয়া নৰ বুলি আখ্যা দিব বিচাৰিছে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। কামাখ্যা মন্দিৰক লৈ তেওঁলোকে অপব্যাখ্যা ইতিমধ্যে আৰম্ভ কৰিছে। এই গোটেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া কি হ'ব কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা? জয় মা কামাখ্যা। প্ৰথম কথাটো হ'ল মা কামাখ্যা হৈছে জগত জননী, জগত মাতা, ইউনিভাৰ্চেল মাদাৰ, ব্ৰহ্মাণ্ডৰ মাতা। গতিকে মাৰ বিষয়ে এনেকুৱা ধৰণৰ মন্তব্য অহাটো সঁচাকৈ আমি ধিক্কাৰ দিছোঁ, আৰু এনেকুৱা ধৰণৰ আচলতে মন্তব্য আহিব নাপায়। এইটো এটা সমাজক কলীভূত কৰে, সমাজক বিপথে পৰিচালিত কৰে। কাৰণ পূজা পাঠ, ধৰ্মীয় কাম কাজ এইবিলাক সকলো আস্থা আৰু বিশ্বাসৰ ওপৰত। গতিকে আমি যিহেতুকে আমাৰ এনেকুৱা ধৰণৰ কোনো নৰবলিৰ প্ৰাসংগিকতা নাই, কাৰণ কলিৰ যুগত নৰবলি নহয় আৰু প্ৰাসংগিকতা নাই, আৰু এইটো কোনো শাস্ত্ৰ প্ৰমাণ নাই। গতিকে আমি যিটো আজি মা কামাখ্যাৰ পূজা পাঠ, পূজা অৰ্চনা, সকলো ধৰণৰ কাম কাজ শাস্ত্ৰ প্ৰমাণিতত আছে। শাস্ত্ৰ প্ৰমাণ লৈহে কাম কৰা যায়, সকলো পূজা পাঠ কৰা যায়। গতিকে শাস্ত্ৰ প্ৰমাণ নাই। গতিকে এনেকুৱা ধৰণৰ মন্তব্য কৰাটো আমাৰ কাৰণে, সমাজৰ কাৰণে খুবেই বেয়া, আৰু এনেকুৱা ধৰণৰ যাতে মন্তব্য কৰিব নোৱাৰে। দ্বিতীয়তে তাৰ কাৰণে আমি বিশেষ অনুৰোধ কৰিছোঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰকো অনুৰোধ কৰিছোঁ, এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ পৰা সকলোৱে বিৰত থাকিব লাগে, আৰু ইয়াৰ লগে লগে কিছুমান গাইডলাইন থাকিব লাগে যে কোনবিলাক কথা আচলতে ক'ব লাগে। কাৰণ পাব্লিকক যেতিয়া ষ্টেটমেণ্ট এটা যাব, সেইটো পাব্লিকত এটা বিৰূপ মনোভাৱ এটা সৃষ্টি কৰে, আৰু ইয়াৰ পৰা পাব্লিক বিপথে পৰিচালিত হ'ব পাৰে। মাক ইমান আস্থা আৰু বিশ্বাসেৰে মানুহে বা মানুহ পূজা পাঠ কৰে, পূজা অৰ্চনা কৰে, সকলোৱে আস্থা লৈ আহে, সকলোৰে মনোকামনা পূৰণ কৰাৰ কাৰণে আহে। এনেকুৱা এটা বিৰূপ মনোভাৱ হ'লে মাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ ওপৰত বাৰুকৈ প্ৰভাৱ পৰে। গতিকে আমি ইয়াক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ যে এনেকুৱা ধৰণৰ মন্তব্য কৰিব নালাগে, আৰু ভৱিষ্যতেও যাতে নকৰে তাৰ কাৰণে আমি বিশেষ অনুৰোধ কৰিছোঁ। এই ৰঘুবংশী দম্পতি যিহেতু শ্বিলঙলৈ যেতিয়া তেওঁলোক গৈছিলে, তাৰ পূৰ্বে শক্তিপীঠ কামাখ্যা ধামত মাৰ আশীষ গ্ৰহণ কৰিছে, তাৰ পাছত তেওঁলোকে ৰাওনা হৈছিলে। সেই কথাটোকে আচলতে একাংশই ৰহণ সানি এনেধৰণৰ এটা অপবাদ দিব বিচাৰিছে। আচলতে এইবিলাকৰ কোনো চাওক, কামাখ্যাত মানুহে আহে ভক্ত, আৰু ভক্তৰ পূজা পাঠ, পূজা অৰ্চনা কৰিব আহে। গতিকে এনেকুৱা ধৰণৰ এটা ৰং সানি কিনে কামাখ্যা মাৰ ওপৰত বিষয়ত যদি কথা মন্তব্য দিয়ে, সেইটো সঁচাকৈ আচলতে গৰিহণা দিব লাগে। আৰু গতিকে আৰু চাওক, এটা কথা হৈছে কি, মাৰ যিটো পূজা পাঠ পদ্ধতি, এইটো হৈছে কালিকা পুৰাণৰ ওপৰত সেই বলিৰ বিষয়ে। আচলতে পশুৰহে বলি হয়। যজ্ঞাৰ্থে পশৱশিষ্টা স্বয়মেৱে স্বয়ম্ভুৱা আতস্থাং গতস্যামি তস্মাৎ যজ্ঞ বধ অবধ। গতিকে বলি পশুৰ হয়। গতিকে নৰবলিৰ কোনো প্ৰাসংগিকতা নাই, মান্যতা নাই। যিটো জীৱন্ত আজি পৰম্পৰা, যিটো জ্বলন্ত পৰম্পৰা, সেইটোৰ আধাৰতে আচলতে পূজা পাঠ বা সেনেকুৱা হয়। গতিকে এনেকুৱা ধৰণৰ মন্তব্য দিয়াৰ পৰা সদায় বিৰত থাকক, আৰু আমি অনুৰোধ কৰিছোঁ হাতযোৰ কৰি সকলো দেশবাসীকে, সকলোকে যেনেকুৱা ধৰণৰ কোনোবা মন্তব্য কৰিলে ধিক্কাৰ দিয়ক। যিহেতু ইতিমধ্যে যিটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আছে তেওঁলোকে ক্ষমা খুজিছে ঘটনা সন্দৰ্ভত, কিন্তু যিটো প্ৰচাৰ চলোৱাৰ পাছত ক্ষমা খুজিলে আচলতে দায়িত্ব সাৰিব নোৱাৰে, কিন্তু আপোনালোকৰ মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? নিশ্চয় আমি আলোচনা কৰি আছোঁ, আমি নিশ্চয়কৈ ব্যৱস্থা গ্ৰহণ কৰিম, আৰু ক্ষমা খুজিলে সকলো শেষ হৈ নাযায়। কাৰণ কিয়, এইটো কলিষিত অলৰেডি মন্তব্য দি কলিষিত সকলোৰ এটা মানুহৰ মাজত এটা পাব্লিকক এটা মানে বেলেগ ধৰণৰ এটা বিৰূপ এটা মন্তব্য কৰি দিয়াৰ লগে লগে সকলো ধৰণৰ মানুহৰ আস্থা বিশ্বাসৰ ওপৰত এটা সেইটো অহা দেখা যায়। গতিকে নিশ্চয়কৈ এইটো ধিক্কাৰ দিব লাগে। এয়া আছিল শক্তিপীঠ কামাখ্যা ধামৰ সৰুদলৈ হিমাদ্ৰী শৰ্মা, আৰু তেখেতে ইতিমধ্যে জনালে যে তেওঁলোকে এই গোটেই ঘটনা সন্দৰ্ভত আলোচনা মিলিত হৈছে মন্দিৰ কৰ্তৃপক্ষ, আৰু প্ৰয়োজন সাপেক্ষে আইনগত ব্যৱস্থা লোৱাৰ কথাও তেখেতে সংবাদ মাধ্যমৰ অৰ্থাৎ ND24 আগত প্ৰকাশ কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।